দেশত এজন ৰজা আছিল, যি ৰাজত্ব কৰিছিল প্ৰজাৰ হৃদয়ত তেজত। তেওঁৰ শক্তিশালী অস্ত্ৰ আছিল তেওঁৰ বজ্ৰ কণ্ঠ। তেওঁৰ কণ্ঠৰেই মুখৰিত হৈছিল সেই দেশৰ আকাশ আৰু বতাহ, যাৰ সুৰত গুমুঠা ডাৱৰেও অভিমানেৰে লয় লাখেৰে নামি আহিছিল বৰষুণ হৈ, যাৰ কথাৰ ছন্দত আউলি বাউলি হৈ দৌৰি আহিছিল প্ৰচণ্ড ধুমুহাজাক। তেওঁ সপোন দেখিছিল এখন দেশৰ, য'ত কোনো জাতি নাই, য'ত কোনো ধৰ্ম নাই। তেওঁ সপোন দেখিছিল এখন মানুহৰ দেশৰ। তেওঁ সপোন দেখিছিল সৃষ্টিৰে চহকী এখন দেশৰ। তেওঁ সপোন দেখিছিল এখন সেউজীয়া দেশৰ।